এটা হৃদয়স্পৰ্শী কাহিনী। দায়িত্ব। ল'ৰা কেইজনে মোক বহুত টকা দিলে আৰু মোক এৰাতিৰ বাবে লৈ গ'ল। এটা এটাকৈ 5টা ল'ৰাই মোৰ শৰীৰত নিজৰ কামনা পূৰ কৰিলে। হঠাতে সিহঁতৰ 6ষ্ঠ বন্ধুজনো মোৰ ওচৰলৈ আহিল। কিন্তু সি কোঠাটোৰ ভিতৰলৈ অহাৰ লগে লগে মোক দেখি চিঞৰিবলৈ ধৰিলে। হয়, পৰিস্থিতিয়ে মানুহক এনেকুৱা কাম কৰিবলৈ বাধ্য কৰে যিবোৰৰ কথা হয়তো কোনেও কেতিয়াও নাভাবে। সঁচা কথা ক'বলৈ গ'লে কেতিয়াবা অত্যাধিক ইচ্ছাই মানুহৰ জীৱনটো ধ্বংস কৰি পেলায়। এনে এক চুক্তিমতেই ময়ো এদিন ৰাতি 12 বজাৰ পৰা সেই সৰু কোঠাটোৰ বিচনাখনত আশ্ৰয় লৈছিলোঁ আৰু ইজনৰ পিছত সিজনে মোক উপভোগ কৰিছিল। দেহত মোৰ অত্যন্ত বিষ অনুভৱ কৰিছিলোঁ যদিও এই সকলোবোৰ মই নিজৰ ইচ্ছামতে গ্ৰহণ কৰিলোঁ। মাত্ৰ 2জন ল'ৰাই মোৰ অৱস্থাটো এনেকুৱা কৰি তুলিছিল যে মোৰ গোটেই শৰীৰটো আঘাতপ্ৰাপ্ত হৈছিল। মই কঁপি উঠিছিলোঁ কাৰণ আৰু 3জন ল'ৰাই মোৰ লগত সিহঁতৰ কামনা বাসনা পূৰ কৰিবলৈ আহিব আৰু মই সিহঁতকো সম্পূৰ্ণ আনন্দেৰে সময় দিব লাগিব। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ জীৱনলৈ এনেকুৱা এটা কাল অমানিশা নামি আহিব। ইয়াৰ কাৰণ হ'ল মোৰ ওপৰত এটা গধুৰ বোজা আছিল। সেয়েহে মই পিছুৱাই যোৱাৰ কোনো প্ৰশ্নই নাছিল। মোৰ দায়িত্ব আৰু মোৰ পৰিয়ালৰ ইচ্ছাই মোক সেই পথলৈ লৈ গৈছিল য'ত মই 5জন ল'ৰাৰ সৈতে এখন সৰু হোটেলৰ অন্ধকাৰ কোঠাত ৰাতিটো কটাবলৈ সন্মত হৈছিলোঁ। মই সেই সময়ত কিবা ভাবিবলৈ বা পলাবলৈও সময় পোৱা নাছিলোঁ কাৰণ তেওঁলোক সকলোৱে সুস্থ আৰু সবল ডেকা আছিল, যাৰ শক্তিৰ সন্মুখত মই আছিলোঁ অসহায়। দ্বিতীয় ল'ৰাটো ওলাই যোৱাৰ লগে লগে তৃতীয় ল'ৰাটো কোঠালৈ সোমাই আহিল। মই দীঘলকৈ উশাহ এটা ল'লোঁ আৰু তেওঁৰ পৰা কিছু সময় বিচাৰিছিলোঁ। কিন্তু সি ক'বলৈ ধৰিলে যে মোৰ ইমান সময় নাই, আন বন্ধুকেইজন বাহিৰত ৰৈ আছে। তেওঁৰ কথা শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। তেওঁ লগে লগে মোৰ ওচৰলৈ আহি মোৰ চকু পানীক আও কাণ কৰি মোৰ ওপৰত নিজৰ কামনা পূৰণ কৰিবলৈ ধৰিলে। মোৰ শৰীৰে সহ্য কৰাৰ শক্তি হেৰুৱাই পেলাইছিল। সেয়ে মই বাৰে বাৰে তেওঁক মোৰ পৰা আঁতৰাই ঠেলি দিবলৈ চেষ্টা কৰিলোঁ। কিন্তু তেওঁ মোক সমানেই জোৰ কৰি ধৰিবলৈ চেষ্টা কৰিলে। এনে লাগিছিল যেন সি এই খেলখন উপভোগ কৰি আছে। মই যেতিয়া তাক ঠেলি আঁতৰাই দিওঁ তেতিয়া সি আগৰ তুলনাত অধিক উৎসাহেৰে মোৰ ওচৰলৈ চাপি আহে। গতিকে মই তাক আৰু বাধা দিয়াৰ চেষ্টা নকৰিলোঁ। এনেদৰেই প্ৰায় এঘণ্টা এই প্ৰলয় মোৰ ওপৰত পাৰ হৈ গৈছিল। তেওঁ এঘণ্টা ধৰি পিয়াহ নিবাৰণ কৰি থাকিল আৰু যোৱাৰ সময়ত তেওঁ মোৰ ডিঙিত দাঁতৰ চিন থৈ গ'ল আৰু ক'লে যে যদি তেওঁ আকৌ সুযোগ পায় তেন্তে তেওঁ নিশ্চয়কৈ মোৰ লগত সময় কটাবলৈ আহিব। মই মোৰ শৰীৰটোলৈ এবাৰ চকু ফুৰালোঁ আৰু মই কঁপি উঠিলোঁ। মোৰ শৰীৰত এনে কোনো অংশ নাছিল য'ত কোনো আঘাত নাছিল। তৃতীয় ডেকাজনে মোৰ ওপৰত সকলোতকৈ বেছি আঘাত কৰিছিল। মোৰ দেহৰ বিভিন্ন ঠাইত তেওঁৰ দাঁতৰ চিন আছিল। ইয়াৰ পিছত বাকী থকা ল'ৰা দুটাইও মোক এঘণ্টামান নিজৰ কামনাৰ লক্ষ্য কৰি লৈছিল। মোৰ ওপৰত তেওঁলোকৰ কোনো দয়া নাছিল। কিন্তু পূৰ্বৰ চুক্তিৰ বাবেই মই নিজকে তেওঁলোকৰ পৰা মুক্ত কৰিব নোৱাৰিলোঁ। শৰীৰৰ বিষ যন্ত্ৰণাৰ বাবে মোৰ চকু দুটা লাহে লাহে বন্ধ হৈ আহিছিল আৰু ঠিক তেতিয়াই সেই ল'ৰাকেইটাই মোক ক'লে যে তেওঁলোকৰ 6স্থজন বন্ধুও আহিছে। মোৰ মাজত ইমান সাহস নাছিল যে মই সিহঁতৰ কথা নাকচ কৰিব পাৰিম বা ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰিম। মই কিবা কোৱাৰ আগতেই 6স্থ ল'ৰাজন কোঠাটোলৈ সোমাই আহিল। কিন্তু তেওঁ মোৰ বিচনাৰ ওচৰলৈ অহাৰ লগে লগেই মোক দেখাৰ পিছত চিঞৰিবলৈ ধৰিলে। সেই সময়ত মোৰ অৱস্থা দেখিলে হয়তো আপুনিও চিঞৰিলেহেঁতেন, কাৰণ মোৰ নাম আছিল মান্যতা আৰু মোৰ বয়স আছিল মাত্ৰ 21 বছৰ। মই স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ। কিন্তু আজিৰ যুগত কেৱল স্নাতক হ'লেই নহ'ব, BEd বা অন্যান্য আনুষংগিক ডিপ্ল'মা থকাৰো প্ৰয়োজন। প্ৰতিটো বিভাগত বা কোম্পানীত চাকৰি এটা পাবলৈ হ'লে অতিৰিক্ত শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন।
একমাত্ৰ স্নাতক হোৱাৰ বাদে মোৰ আন কোনো ডাঙৰ ডিগ্ৰী নাছিল। কিন্তু এই সময়ত মোৰ বাবে সৰু হ'লেও চাকৰি এটা পোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছিল, কাৰণ দেউতাৰ মৃত্যুৱে আমাৰ ঘৰখনৰ মেৰুদণ্ড ভাঙি পেলাইছিল। মোৰ দেউতা ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আৰু আমি ঘৰত 3 গৰাকী বাই ভনী আছিলোঁ। মোৰ বাইদেউ শিক্ষিত নাছিল, সেইবাবে তেওঁৰ সলনি ঘৰৰ উপাৰ্জনৰ দায়িত্ব মোৰ কান্ধত পৰিছিল। ইফালে মোৰ সৰু ভণ্টিও বয়সত অলপ সৰু আছিল। কিবা এটা সংস্থাপনৰ আশাত মই যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলোঁ, প্ৰথমে মই বাহিৰৰ জগতখনক বহুত সহজভাৱে লৈছিলোঁ। কিন্তু এতিয়া বুজিলোঁ যে দেউতাই আমাৰ বাবে সঁচাকৈ কিমান কষ্ট কৰিছিল। আমাক একো অভাৱত নপৰাকৈ ঘৰখন চলাইছিল। আগতে আমাৰ কিছুমান ইচ্ছা পূৰ নকৰাৰ বাবে দেউতাৰ ওপৰত সদায় খং কৰিছিলোঁ আৰু আমাৰ মনটো অসন্তুষ্টিৰে ভৰি পৰিছিল। কিন্তু তেওঁ বৰ মৰমেৰে বুজাই কৈছিল, আইজনী, চিন্তা নকৰিবা, এদিন তোমাৰো ভাল দিন আহিব, সকলো অভাৱ দূৰ হ'ব। কিন্তু মই সেই সুখৰ দিনটো মোৰ ভাগ্যত অহা দেখা নাপালোঁ, কাৰণ আকস্মিকভাৱে মোৰ দেউতা টোপনিতে ঈশ্বৰৰ প্ৰিয় হৈ পৰিল। আৰু যেতিয়া ৰাতিপুৱা আমি গম পালোঁ যে দেউতা আমাৰ মাজত নাই, আমাৰ মূৰত যেন আকাশখন ভাগি পৰিল। পদে পদে আমি উপলব্ধি কৰিলোঁ যে দেউতা আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল। যেতিয়ালৈকে তেওঁ আমাৰ মাজত উপস্থিত আছিল, অন্ততঃ আমি অভাৱহীনভাৱে হাঁহি মুখেৰে সময় কটাইছিলোঁ। কিন্তু দেউতাবিহীন ঘৰখনলৈ মুহূৰ্ততে ঘোৰ অমানিশা নামি আহিল। দেউতাৰ মৃত্যুৰ পাছত কিছু দিনলৈকে আমাক পৰিয়াল, মিতিৰৰ মানুহে আমাৰ ঘৰখনৰ মৌলিক প্ৰয়োজনীয়তা পূৰ কৰিছিল। কিন্তু লাহে লাহে সকলোৱে নিজৰ নিজৰ জীৱনক লৈ ব্যস্ত হৈ পৰিল। এইটো সত্য যে সহায় কিছু কৰিলেও আজিৰ যুগত কোনেও আনক সদায় খুৱাব নোৱাৰে। ঘৰখনৰ তাগিদাত মই চাকৰি বিচাৰি ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হ'লোঁ আৰু মই বুজিলোঁ যে বাহিৰৰ জগতখন মহিলাৰ বাবে কিমান কঠিন। চৰকাৰী চাকৰিটো বাদেই মই কোনো কোম্পানীতে চাকৰি পোৱা নাছিলোঁ। ইতিমধ্যে প্ৰতিটো কোম্পানীৰ চাকৰিৰ বাবে হাজাৰ হাজাৰ নিবনুৱা থিয় হৈ আছিল। যেতিয়া মই প্ৰাইভেট স্কুল এখনত কেৰাণী হিচাপে যোগদান কৰিলোঁ, মোৰ অৱস্থা বেয়া হৈ পৰিছিল। পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে কাম কৰাৰ বাবে মই মাত্ৰ 5,000 টকা পাইছিলোঁ। এইকেইটা টকাৰে ঘৰখন মই চলাব পৰা নাছিলোঁ। তলে তলে মই বেলেগ চাকৰিৰ অনুসন্ধান কৰি থাকিলোঁ যদিও মই ক'তো চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলোঁ। এদিন মোৰ বন্ধু এজনৰ ভায়েকে চহৰৰ পিজ্জা হাউচত ৱেটাৰৰ চাকৰি এটাৰ সন্ধান দিলে। দৰমহা ইয়াতকৈ বেছি আছিল, মাহেকত 10,000 টকা। বহুত ভাবি মই এই চাকৰিত যোগদান কৰিলোঁ। এই পিজ্জা হাউচটো সকলো সময়তে গ্ৰাহকেৰে ভৰি আছিল। মেনেজাৰে মোলৈ এযোৰ আধুনিক ক'লা কোট পেণ্ট আগবঢ়াই দিলে, য'ত পিজ্জা হাউচৰ নাম লিখা আছিল, আৰু পিছদিনাখনৰ পৰাই মোক চাকৰিটোৰ বাবে নিয়োগ কৰিলে। এই কামটো বহুত অদ্ভুত কাম আছিল যিবোৰ মই কৰিবলগীয়া হৈছিল। আচলতে এই পদটোৰ বাবে পিজ্জা হাউচৰ গৰাকীয়ে এগৰাকী আধুনিক ছোৱালীৰ বিচাৰিছিল ৱেটাৰ হিচাপে, যাৰ চুলি চুটিকৈ কান্ধত বিয়পি থাকে আৰু বহুত মেকআপ কৰি তাই ডাইনিং হলত থিয় হৈ গ্ৰাহকক হাঁহি মুখে অভ্যৰ্থনা কৰিব লাগে। মই ইউনিফৰ্মযোৰ বেগত ভৰাই ঘৰলৈ উভতি আহিছিলোঁ। এতিয়াও সিদ্ধান্ত লোৱা নাছিলোঁ যে মই এই কামটো কৰিম নে নকৰিম, কাৰণ ইয়াৰ নিয়ম আৰু কামখিনি মানি লোৱাটো মোৰ বাবে অতি কঠিন আছিল। দেউতা জীয়াই থকা অৱস্থাত মই কেতিয়াও কোনো প্ৰয়োজন নোহোৱাকৈ ঘৰৰ পৰা ওলাই যোৱা নাছিলোঁ, আৰু এতিয়া পিজ্জা হাউচত ইমানবোৰ মানুহৰ মাজত ইমান টান কাপোৰ পিন্ধি গ্ৰাহকক পৰিচৰ্যা কৰাটো মোৰ বাবে স্বাভাৱিক নাছিল। ঘৰলৈ আহি দেখিলোঁ যে ঘৰখন অন্ধকাৰ হৈ আছে আৰু মা দুৱাৰ মুখতে সৰু টৰ্চ লাইট এটা জ্বলাই বহি আছে। মই মাক কিয় ঘৰখন আন্ধাৰ কৰি ৰাখিছা বুলি সোধাত মায়ে কান্দিবলৈ ধৰিলে আৰু ক'লে, বিদ্যুতৰ মানুহ আহিছিল আৰু মই বিল দিব নোৱাৰাৰ বাবে তেওঁলোকে আমাৰ বিদ্যুৎ তাঁৰ কাটি পেলালে। মাৰ কথাত মোৰ বুকুখন দুখত ভাগি পৰিল, কাৰণ এই জুলাই মাহৰ প্ৰচণ্ড গৰমত বিদ্যুৎ অবিহনে জীয়াই থকাটো বৰ কষ্টকৰ আছিল।
কিন্তু যোৱা 4 মাহ ধৰি আমি বিদ্যুতৰ বিল পৰিশোধ কৰিব পৰা নাছিলোঁ আৰু সেইবাবেই আজি বিভাগৰ মানুহে আমাৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিলে। মাৰ দুচকুৰে বৈ অহা চকুলোবোৰে মোৰ বাবে সিদ্ধান্তটো অতি সহজ কৰি তুলিছিল। মাক ক'লোঁ, মা, মই ভাল ঠাইত চাকৰি পাইছোঁ আৰু কাইলৈৰ পৰা মই চাকৰিলৈ যাব লাগিব। মায়ে মোৰ মূৰত হাত থৈ ক'লে, এতিয়া তুমিহে মোৰ সকলো সাহস, তোমাৰ ওপৰতে ঘৰখনৰ সকলো ভৰসা। কথাৰ প্ৰসংগত বাইদেউক বিয়া দিয়া আৰু ভণ্টিক পঢ়ুৱাকে ধৰি মোৰ কান্ধত গধুৰ দায়িত্ব মায়ে দিছিল। মাক মুখেৰে একো নকলেও মই ভাবি আছিলোঁ যে ইমানবোৰ দায়িত্ব মই কেনেকৈ পালন কৰিম। কিন্তু বিকল্প উত্তৰ একো নাছিল আৰু ময়ে যে এই কৰ্তব্য পালন কৰিব লাগিব সেয়া মই বুজি পাইছিলোঁ। মায়ে সুধিছিল যে মই চাকৰিটো ক'ত পালোঁ, কিন্তু মই তেওঁক ক'ব বিচৰা নাছিলোঁ যে মই চাকৰিটো ক'ত পাইছোঁ। গতিকে মই মাক মিছাকৈয়ে ক'লোঁ, মই এটা ডাঙৰ কোম্পানীত ভাল চাকৰি পাইছোঁ। মোৰ কামৰ সময় আবেলি 3 বজাৰ পৰা নিশা 11 বজালৈকে। মোৰ কামৰ সময়ৰ কথা শুনি মায়ে আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে, কাৰণ তেওঁ হয়তো ভাবিলে এইটো কেনেকুৱা কোম্পানী, আবেলি 3 বজাৰ পৰা ৰাতি 11 বজালৈকে কাম কৰা কেনেকুৱা চাকৰি। মাক ভাবুক হৈ থকা দেখি মই বৰ কষ্টেৰে হাঁহি এটা মাৰি মাক ক'লোঁ যে এইটো এটা বহুজাতিক কোম্পানী মা, যিটো দিনে ৰাতিয়ে 24 ঘণ্টাই চলি থাকে। মোৰ কথাত মা আশ্বস্ত হ'ল। সঁচাকৈয়ে এই সময়ত আমাক বহুত টকাৰ প্ৰয়োজন আছিল আৰু ইমানেই প্ৰয়োজন আছিল যে মায়ে মোক অধিক প্ৰশ্ন কৰাৰ পৰিৱৰ্তে মোৰ অগ্ৰগতিৰ বাবে বহুত আশীৰ্বাদ দিলে। পিছদিনা আবেলি 2 বজাত মই পিজ্জা হাউচলৈ ৰাওনা হ'লোঁ। মই জনা নাছিলোঁ মোৰ ভাগ্যই মোক ইয়াৰ পৰা ক'ত লৈ যাব পাৰে। মই পিজ্জা হাউচলৈ অহাৰ পিছত মোৰ ইউনিফৰ্ম সলনি কৰিলোঁ। মেনেজাৰে মোক ক'লে, আজি আপোনাৰ প্ৰথম দিন, সেইবাবে আপুনি অহা যোৱা কৰা সকলোকে সন্মানেৰে আদৰণি জনাব। ইয়াৰ পাছত তেওঁ মোৰ মুখখন দেখি অলপ কঠোৰভাৱেই ক'লে, আপুনি এনেকৈ ইয়ালৈ আহিলে ভাল নালাগে। বিজনেছৰ কথা আছে, ভিতৰলৈ গৈ অলপ ভালকৈ মেকআপ সাজসজ্জা কৰি আহকগৈ, যাওক। মেনেজাৰৰ কথা শুনি মোৰ লাজ লাগিল, কাৰণ মোৰ মুখত অলপো মেকআপ নাছিল। তাত উপস্থিত থকা আন এজনী ছোৱালীয়ে মোক আছুতীয়া কোঠালৈ নি মেকআপৰ সৈতে গভীৰ গ্ল' এটা দিলে। আইনাখনত নিজকে চাওঁতে মই আচৰিত হৈছিলোঁ। মই অনুভৱ কৰিলোঁ যে মই সঁচাকৈয়ে বহুত ধুনীয়া। অলপ মেকআপ কৰাৰ পিছতে মোৰ মুখখন সম্পূৰ্ণ উজ্জ্বল হৈ পৰিছিল। মই নিজকে আইনাত চাই আছিলোঁ। তেতিয়া ছোৱালীজনীয়ে ক'বলৈ ধৰিলে যে ইয়ালৈ অহা মানুহবোৰে প্ৰথমে হেনো মোৰ সৌন্দৰ্যহে চাব, তাৰ পাছতহে অন্যান্য খোৱা বোৱাত গুৰুত্ব দিব। ময়ো বুজি পাইছিলোঁ যে মোৰ সামৰ্থ্যৰ বাবে নহয়, মোৰ সৌন্দৰ্যৰ বাবেহে এই চাকৰিটো পাইছোঁ। আবেলি 3 বজাৰ পৰা মই ইয়াত দুৱাৰ সন্মুখতে থিয় হৈ আছিলোঁ আৰু ইয়ালৈ অহা যোৱা কৰা সকলো পুৰুষ মহিলাকে হাঁহি মুখে আদৰণি জনাইছিলোঁ। অৱশ্যে ইয়ালৈ অহা মহিলাৰ সংখ্যা বহুত কম আছিল, বেছিভাগেই কেৱল পুৰুষহে আছিল। ৰাতিলৈকে এনেদৰে থিয় হৈ থাকি মোৰ বহুত কষ্ট হৈছিল, ভৰি দুখন বৰকৈ বিষাইছিল। ঘৰ পাওঁতে ৰাতি প্ৰায় 12 বাজিছিল। ঘৰত মায়ে মোৰ বাবে অপেক্ষা কৰি সাৰ পাই আছিল আৰু মই ফ্ৰেছ হৈ মাৰ লগত বহি ৰাতিৰ আহাৰ খালোঁ আৰু লগে লগে মই বিচনাত শুই পৰিলোঁ। প্ৰায় 6 ঘণ্টা সময় একেৰাহে থিয় হৈ থকা বাবে ভৰিকটা বৰকৈ বিষাইছিল আৰু দেউতালৈ বৰকৈ মনত পৰিছিল মোৰ। অজানিতে দুচকুৰে চকুপানী বৈ আহিছিল আৰু ক'ব নোৱাৰাকৈ মোৰ টোপনি আহিছিল। পিছদিনা মই আকৌ আবেলি 2 বজাত ঘৰৰ পৰা ওলাই আহিলোঁ। কিন্তু আজি মোক দুৱাৰৰ ওচৰত থিয় কৰাই থোৱা হোৱা নাছিল। মোক গ্ৰাহকৰ বাবে অৰ্ডাৰ লোৱাৰ কাম দিয়া হৈছিল। মই এই কামটো অলপ সহজ পাইছিলোঁ, কিন্তু কিবা এটা ৰোমান পাই মই বুজিলোঁ যে এই কামটো একেবাৰে সহজ নহয়। মই অৰ্ডাৰ ল'বলৈ যলৈকে যাওঁ, প্ৰায় মানুহবোৰে মোক মূৰৰ পৰা ভৰিলৈকে চাই হাঁহিছিল আৰু বিনিময়ত ময়ো হাঁহিবলগীয়া হৈছিল, কাৰণ মোৰ চাকৰিৰ নিয়ম এইটোৱেই আছিল,
অৰ্ডাৰ ল'বলৈ যাওঁতে এচাম গ্ৰাহকে ইচ্ছাকৃতভাৱে অৰ্ডাৰ দিবলৈ বহুত সময় লৈছিল আৰু কেতিয়াবা অৰ্ডাৰটো দিবলৈকে মোৰ ইমান ওচৰলৈ চাপি আহিছিল যে মই ঘনাই ঘনাই উশাহ ল'বলৈ বাধ্য হৈছিলোঁ। সঁচা অৰ্থত এই পিজ্জা হাউচটো কেৱল মোৰ দৰে ৱেটাৰৰ বাবেই চলি আছিল। এতিয়া মই এই কথাটোৰ প্ৰতি সচেতন হ'লোঁ যে ইয়ালৈ অহা বেছিভাগ পুৰুষেই কেৱল ছোৱালীবোৰৰ বাবেই ইয়ালৈ আহিছিল। এনেদৰেই দিনবোৰ দ্ৰুত গতিত পাৰ হৈ গৈছিল আৰু মই ইয়াত কাম আৰম্ভ কৰাৰ এমাহ সম্পূৰ্ণ হ'ল। এই সময়ত মোৰ বাবে চিনাকি হৈ পৰিছিল কিছুমান পুৰুষৰ পৰা অদ্ভুত চাৱনি, অৰ্ডাৰ দিয়াৰ অজুহাতত ওচৰলৈ অহা আৰু অপ্ৰয়োজনীয় কথাৰ আদান প্ৰদান কৰাটো। কিন্তু এই চাকৰিটোৰ আটাইতকৈ ভাল কথাটো আছিল যে দৰমহাৰ বাহিৰেও ইয়াত এক্সট্ৰা কিছু টিপছ পায়। অৱশ্যে মই এই মাহত কোনো টিপছ পোৱা নাছিলোঁ। কেইজনমান ডেকা ল'ৰা সদায় আমাৰ হাউচলৈ আহিছিল আৰু মোৰ দায়িত্বৰ চকীখনৰ ওচৰতে বহিছিল। মই প্ৰতিদিনে তেওঁলোকৰ ওচৰলৈ অৰ্ডাৰ ল'বলৈ গৈছিলোঁ। এই পাঁচোজনেই আছিল প্ৰায় 24-25 বছৰীয়া সফল ডেকা। তেওঁলোকে মোক সদায় গভীৰ দৃষ্টিৰে চাইছিল। আজিও মই তেওঁলোকৰ ওচৰলৈ অৰ্ডাৰ ল'বলৈ যাওঁতে এজনে মোক মৰমেৰে সুধিলে, তুমি ইয়াত কিবা বাধ্যত পৰিহে কাম কৰি আছা নেকি? মই ক'লোঁ, হয়। ইচ্ছা নাথাকিলেও কেতিয়াবা কিছুমান কাম কৰিবলগীয়া হয়। মোৰ কথা শুনি এজন ডেকাই লগে লগে কাৰ্ড এখন উলিয়াই মোলৈ আগবঢ়াই ক'লে, তুমি এগৰাকী অতি মান্য ছোৱালী যেন লাগিছে। কেতিয়াবা যদি তোমাক কিবা সহায়ৰ প্ৰয়োজন হয় তেন্তে এই কাৰ্ডখনত থকা নম্বৰ ঠিকনাত আমাক যোগাযোগ কৰিবা। মই লওঁ নলওঁকৈ সেই কাৰ্ডখন ল'লোঁ আৰু মোৰ কোটৰ পকেটত ৰাখিলোঁ। মোৰ মুখলৈ চাই তেওঁলোকে হাঁহিলে আৰু তাৰ পিছত মই নিজৰ কামত ব্যস্ত হ'লোঁ। দৈনন্দিন তেওঁলোকে মোক যিকোনো বিষয়ক মোৰ খবৰ লৈছিল আৰু এই দৈনন্দিন বাৰ্তালাপৰ বাবে তেওঁলোকৰ সৈতে মোৰ কিছু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। এনেদৰে দ্বিতীয় মাহটো চকুৰ পলকতে পাৰ হৈ গৈছিল আৰু তাৰ পিছত এদিন মায়ে মোক কৈছিল, তোমাৰ বাইদেউৰ বাবে বহুত ভাল সম্পৰ্ক এটা আহিছে আৰু তেওঁলোকে সোনকালে বিয়া কৰোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। মাৰ কথা শুনি মই চিন্তিত হৈ পৰিলোঁ, কাৰণ এতিয়ালৈকে মই ঘৰৰ সমূহ খৰচ কাণ পাতি লৈছিলোঁ। কিন্তু বাইদেউৰ বিয়াৰ খৰচ বহন কৰিব পৰাকৈ মোৰ হাতত এই সময়ত টকা নাছিল। মই চিন্তান্বিত হৈ মনে মনে থকা দেখি মায়ে ক'বলৈ ধৰিলে, তুমি তোমাৰ কোম্পানীৰ পৰা ঋণ এটাকে লোৱা। তোমালোকৰ ইমান ডাঙৰ কোম্পানী, নিশ্চয় লাখ টকাৰ ঋণ এটা তোমাক দিব। বাইদেউৰো বয়স হৈছে আৰু ল'ৰাজনো ভাল। তুমি কিবা এটা ব্যৱস্থা কৰিবা। সঁচাকৈ মা বাইদেউক লৈ বৰ চিন্তিত হৈ পৰিছিল, কাৰণ বাইদেউৰ শিক্ষাও নাছিল আৰু বিয়া দিয়াৰ বয়সো হৈছিল। কিন্তু এতিয়া মাক মই কি বুলি ক'ম ভাবি নাপালোঁ, কাৰণ মই এটা পিজ্জা হাউচত সৰু কামহে কৰিছিলোঁ। তেনে ক্ষেত্ৰত মই কেনেকৈ লাখ টকাৰ ঋণ পাম? মই ভাবি আছিলোঁ যে মোৰ মিছা কথাত মই নিজেই আবদ্ধ হৈ পৰিলোঁ। মোৰ আজলি মাজনীয়ে আজিও ভাবি আছে যে মই ডাঙৰ কোম্পানীত এটাত ভাল চাকৰি কৰোঁ। পিছদিনা মই নিজৰ কামলৈ গ'লোঁ, যদিও সকলো সময়তে মই চিন্তিত হৈ আছিলোঁ। মই চিন্তান্বিত হৈ থকা দেখি সহকৰ্মী বান্ধৱী এগৰাকীয়ে মোক সুধিবলৈ ধৰিলে, কি হৈছে তোমাৰ? আজি তুমি বৰকৈ মনটো মাৰি থকা যেন লাগিছে। মই তাইক ক'লোঁ যে মোৰ বাইদেউৰ বিয়া ঠিক হৈছে, কিন্তু বাইদেউক বিয়া দিবলৈ মোৰ হাতত টকা নাই। মোৰ কথা শুনি তাই ক'বলৈ ধৰিলে, ইমান কি খৰচ কৰাৰ প্ৰয়োজনীয়তা আছে? নিয়মটো কৰি বিয়া দি দিবা। তাইৰ কথা শুনি মই চিন্তাত হেৰাই গ'লোঁ। তাই ঠিকেই কৈছে, ইমান বেছি খৰচ কৰি বিয়া দিব পৰাৰ সক্ষমতা আমাৰ সঁচাকৈ নাই। ঘৰলৈ অহাৰ পিছত মই মাক এই পৰামৰ্শ দিলোঁ, কিন্তু মোৰ কথা শুনি মায়ে ক'বলৈ ধৰিলে যে আমাৰ ঘৰুৱা সমস্যাবোৰৰ বিষয়ে কোনেও একো নাজানে। ল'ৰাৰ ঘৰৰ পৰা যৌতুকৰ এখন দীঘলীয়া তালিকা দিছে আৰু মইনো মাকজনী হৈ তোমাৰ বাইদেউক খালী হাতেৰে কেনেকৈ আন এঘৰালৈ পঠাম? আজি দেউতা জীয়াই থকা হ'লে আৰু মোৰ দেশত কাম কৰিব পৰা শক্তি থকা হ'লে তোমাক কেনেকৈ নকওঁ, নিজেই সকলো ব্যৱস্থা কৰিলোহেঁতেন। এই বুলি কৈ মায়ে কান্দিবলৈ ধৰিলে। মাৰ কথা আৰু চকুপানীয়ে মোৰো হৃদয়ত আঘাত দিলে।
এৰা। মায়ে ঠিকেই কৈছিল, দেউতা জীয়াই থকা হ'লে তেওঁ কেনেবাকৈ হ'লেও বাইদেউক আনন্দ মনেৰে বিয়া দিলেহেঁতেন। মই মাক সাৱটি ধৰিলোঁ আৰু প্ৰতিশ্ৰুতি দিলোঁ যে মই সোনকালে টকাৰ যোগাৰ কৰিম আৰু বাইদেউক বিয়া দিম। কিন্তু মই নিজেও গম পোৱা নাছিলোঁ যে ইমান টকা মই ক'ৰ পৰা পাম, কেনেকৈ যোগাৰ কৰিম। সঁচাকৈয়ে এজন পিতৃৰ ছাঁ সন্তানৰ বাবে এক ডাঙৰ আশীৰ্বাদ, কাৰণ তেওঁ নিজৰ জীৱনটো বিপদলৈ ঠেলি দি হ'লেও সন্তানক জীৱনৰ সকলো সুখ দিয়ে। মোৰ বাবে দেউতাৰ এই ঠাই ল'ব পৰাটো বহুত কঠিন আছিল। দেউতাক সুঁৱৰি মায়ে নেদেখাকৈ মই বহুত কান্দিলোঁ। পাছদিনা পিজ্জা ঘৰলৈ গৈ মই মেনেজাৰৰ লগত টকাৰ কথা পাতিলোঁ। কিন্তু মোৰ কথা শুনি তেওঁ মোলৈ যিদৰে চাইছিল, মই দ্বিতীয়বাৰ তেওঁক একো প্ৰশ্ন কৰিব নোৱাৰিলোঁ। প্ৰতিদিনৰ দৰেই আজিও সেই ল'ৰাকেইটা পিজ্জা ঘৰলৈ আহিছিল। মই সিহঁতৰ অৰ্ডাৰ ল'বলৈ যাওঁতে এজনে সুধিবলৈ ধৰিলে, কি হৈছে তোমাৰ? তোমাৰ মুখত আজি হাঁহি এটাও নাই যে, ইমান কিহৰ দুখ? কিয় জানো সিহঁতৰ কথা শুনি মোৰ চকুত নভবাকৈয়ে চকুলো ওলাই আহিল। ল'ৰাজনে মোক বাৰে বাৰে সুধিবলৈ ধৰিলে যে মোৰ কি সমস্যা হৈছে। মই মোৰ সমস্যাটো ক'ব নিবিচৰাৰ পিছতো বাৰে বাৰে সোধাত বাধ্য হৈ মই সিহঁতক মোৰ সমস্যাটো ক'লোঁ। কাৰণ ময়ো এনেকুৱা এজনক বিচাৰি আছিলোঁ যাৰ লগত মই মোৰ মনৰ কথাবোৰ মুকলিকৈ প্ৰকাশ কৰিব পাৰোঁ। মোৰ কথা শুনি তেওঁ ক'লে, ইমান সৰু কথা এটাৰ বাবে তুমি ইমান চিন্তিত কিয় হৈছা? আমি তোমাক আগতেই কাৰ্ডখন দিছিলোঁ যাতে কোনো সমস্যা হ'লে তুমি আমাক মনত পেলোৱা। মই তেওঁলোকৰ মুখলৈ আচৰিত হৈ চাবলৈ ধৰিলোঁ, কাৰণ মই কল্পনাও কৰিব পৰা নাছিলোঁ যে এনে 5জন অচিনাকি ল'ৰাই মোক টকা দি সহায় কৰিব পাৰে। কিন্তু পাঁচোজনে লগে লগে মোক 2 লাখ টকা দিম বুলি প্ৰস্তাৱ আগবঢ়ালে। মই সিহঁতৰ মুখলৈ আচৰিত হৈ চাই আছিলোঁ। সিহঁতে ক'বলৈ ধৰিলে, 2 লাখ টকা দিয়াটো সিহঁতৰ বাবে ডাঙৰ কথা নহয়, কিন্তু ময়ো সিহঁতৰ প্ৰস্তাৱ মানি ল'ব লাগিব। সিহঁতৰ কথা শুনি মই শিল পৰা কপৌৰ দৰে থিয় হৈ থাকিলোঁ, কাৰণ সেই ল'ৰাকেইজনৰ উদ্দেশ্য আৰু কাম কি হ'ব পাৰে সেয়া বুজিবলৈ মোৰ বেছি সময় নালাগিল। মই নাৰ্ভাছ হৈ ক'লোঁ যে মই এজনী মান্য পৰিয়ালৰ ছোৱালী, আজিলৈকে মই ভুল কাম কৰা নাই। মোৰ কথা শুনি সিহঁতে হাঁহিবলৈ ধৰিলে আৰু ক'লে, তোমাৰ সমস্যাৰ কথা শুনিয়ে আমি মাত্ৰ এটা অফাৰ দিলোঁ। মানি লোৱা বা নোলোৱাটো তোমাৰ কথা, কিন্তু আজিৰ যুগত তোমাক কোনেও লাখটো বাদেই 100 টকা এটাও এনেই নিদিয়ে, আনকি তোমাৰ পৰিয়াল মিতিৰৰ মানুহেও নিদিয়ে। কিন্তু মই সিহঁতৰ প্ৰস্তাৱত মান্তি নহ'লোঁ, কাৰণ মই সন্মান বিক্ৰী কৰি লাখ টকা উপাৰ্জন কৰিব বিচৰা নাছিলোঁ। এনে পৰিস্থিতিত মই সম্পূৰ্ণ ভাগৰি পৰিলোঁ আৰু ঘৰলৈ উভতি আহিয়েই চিধাই বিচনাত পৰিলোঁ। মোৰ মা আৰু বাইদেউ গভীৰ আগ্ৰহ আৰু আশাৰে মোৰ বাবে অপেক্ষা কৰি আছিল। মায়ে কৈছিল, বাইদেউৰ শাহুৱেকে এমাহৰ পিছতে বিয়াৰ সিদ্ধান্ত কৰিছে আৰু বাইদেউৰ লগতে তোমাৰ ভনীকো তেওঁৰ সৰু ল'ৰাটোলৈ বিয়া কৰাব খুজিছে। পৰিয়ালটো বহুত ভাল আৰু একেলগেই তেওঁলোকে বিয়াখন কৰাব বিচাৰে। এনেহ'লে আমাৰো বহুত ভাল হ'ব, খৰচ কমিব। মাৰ কথা শুনি মই সুখী হৈছিলোঁ যদিও মাত্ৰ এমাহ সময়ৰ কথা ভাবি বহুত ভয় খালোঁ, কাৰণ আজিলৈকে মই এটকাও যোগাৰ কৰিব পৰা নাছিলোঁ আৰু মায়ে মোৰ ওপৰত সম্পূৰ্ণ আশা কৰি আছিল। বাইদেউৰ মুখখনলৈ এবাৰ চকু ফুৰালোঁ। বহুত দিনৰ মূৰত তাইৰ মুখত সুখৰ জিলিকনিটো দেখা পাইছিলোঁ। বাইদেউৰ শহুৰেককো মই লগ পাইছিলোঁ আৰু তেওঁলোক সঁচাকৈয়ে বৰ ভাল মানুহ আছিল। কিন্তু আজিৰ যুগত কইনাজনীৰ লগত যদি 2 এপদ সম্পত্তি দিব পৰা নাযায়, তেন্তে ভাল মানুহবোৰেই এদিন বোৱাৰীজনীৰ ওপৰত অধিক কঠোৰ হৈ পৰা দেখা যায়। মই মোৰ বাইদেউ ভনীহঁতৰ দুখৰ ভৱিষ্যত জীৱনটো কামনা কৰা নাছিলোঁ। সিহঁতৰ সুখ চিৰদিনৰ বাবে চাব বিচাৰিছিলোঁ। মাক ক'লোঁ, বিয়াৰ তাৰিখ ঠিক কৰি দিবলৈ কোৱা মা, টকাৰ ব্যৱস্থা হ'ব। মোৰ কথা শুনাৰ পিছত ঘৰৰ সকলোৰে মুখত হাঁহি বিৰিঙি উঠিল। কিন্তু তেওঁলোকে এই কথা জনা নাছিল যে মোৰ সন্মান নষ্ট কৰাৰ বিনিময়ত তেওঁলোকে এই সুখ পাব। সেই 5জন ল'ৰাই মোক এৰাতিৰ বাবে তেওঁলোকৰ লগত লৈ যোৱাৰ কথা কৈছিল। মই মাক ক'লোঁ যে বছৰৰ শেষৰ বাবে কোম্পানীত বহুত কামৰ হেঁচা পৰিছে,
সেইবাবে কাইলৈ মই গোটেই ৰাতি কোম্পানীত কাম কৰিব লাগিব, কাৰণ কোম্পানীয়ে মোৰ ঋণ মঞ্জুৰ কৰিছে যেতিয়া মই কোম্পানীৰ হৈ কাম কৰিবই লাগিব। ঋণ পাছ হোৱা বুলি শুনি মা ইমানেই সুখী হৈ পৰিল যে মোক ৰাতিটো থাকিবলৈও অনুমতি দিলে। পাছদিনা পিজ্জা ঘৰৰ পৰা ছুটি লোৱাৰ পিছত মই 5জন ল'ৰাৰ সৈতে সেই অজ্ঞাত স্থানৰ ঘৰটোলৈ গ'লোঁ। ইয়াৰ পাছতে 5জনে মোক নিজৰ নিষ্ঠুৰতাৰ লক্ষ্য কৰি ল'লে আৰু যেতিয়া 6ষ্ঠ ল'ৰাটো ভিতৰলৈ সোমাই আহিল তেতিয়া সি মোক দেখাৰ পিছত চিঞৰি উঠিল, কাৰণ গোটেই বিচনাখন তেজেৰে তিতি গৈছিল আৰু ময়ো আছিলোঁ মোৰ জীৱনৰ শেষ উশাহবোৰ লৈ। সি লগে লগে মোক কোলাত তুলি বাহিৰলৈ লৈ গ'ল আৰু মোক গাড়ীত উঠাই এখন সৰু হস্পিটাললৈ লৈ আহিল। ডাক্তৰজন হয়তো তেওঁৰ চিনাকি কোনোবা আছিল আৰু লগে লগে মোক ICUত ভৰ্তি কৰোৱাই দিলে। ৰাতিপুৱালৈ মোৰ অৱস্থা কিছু ভাল হ'ল যদিও মোৰ আঘাতপ্ৰাপ্ত শৰীৰে মোৰ ৰাতিটোৰ পৈশাচিক মুহূৰ্তবোৰৰ সাক্ষ্য বহন কৰিছিল। সেই 5জন ল'ৰাৰ ভিতৰত 6 নম্বৰজনো মোৰ চিনাকি বন্ধু আছিল, কিন্তু তেওঁৰ মাজত এতিয়াও মানৱতা জীয়াই আছিল আৰু সেইবাবেই চাগৈ তেওঁৰ মোৰ প্ৰতি কৰোণা উপজিছিল। নহ'লে মই হয়তো সেই ৰাতি সেইখন বিচনাতেই মৰিলোহেঁতেন। সেই ল'ৰাটোৱে হস্পিটালৰ সকলো খৰচ নিজেই বহন কৰিছিল আৰু 2 লাখ টকা বন্ধু কেইজনৰ পৰা লৈ মোক দিছিল। 5জনেই আছিল অতি ধনী ব্যৱসায়ীৰ পুত্ৰ আৰু সিহঁতে ইচ্ছা কৰিলে মোক নিস্বাৰ্থভাৱে সহায় কৰিব পাৰিলেহেঁতেন। তাৰ পিছত মোক হস্পিটালৰ পৰা ৰিলিজ দিয়া হ'ল আৰু সেই টকাখিনি লৈ মই ঘৰলৈ যাবলৈ ওলালোঁ। কিন্তু এতিয়া মই সকলো হেৰুৱাইছিলোঁ, আগৰ দৰে মোৰ একোৱেই নাছিল। সেই ল'ৰাটোৱে মোক তেওঁ চাকৰি কৰা কোম্পানীত চাকৰিৰ প্ৰস্তাৱ দিছিল আৰু তেওঁ মোক বিশ্বাস দিছিল যে মই তাত সন্মানেৰে কাম কৰিব পাৰিম। যি নহওক, মোৰ 2জনী বাই-ভনীৰ বিয়াখন সুকলমে অনুষ্ঠিত হৈ গ'ল আৰু মই এতিয়া সেই ল'ৰাজনে কোৱা কোম্পানীতে কাম কৰি আছোঁ। এটা কথা ভালদৰে জানিছিলোঁ যে আজিৰ যুগত স্বাৰ্থৰ অবিহনে সহায় কৰা মানুহৰ বহুত অভাৱ, কিন্তু বেয়াৰ মাজতো কিছু ভাল মানুহ এতিয়াও জীয়াই আছে। আপোনালোকলৈ অনুৰোধ যে কাম কৰা ছোৱালীবোৰক সকলোৱে সন্মানেৰে চাবলৈ শিকক, কাৰণ সিহঁতে টান কাপোৰ পিন্ধি পিজ্জা ঘৰৰ দুৱাৰমুখত থিয় হৈ থাকিলেও সমস্যাৰে জৰ্জৰিত একোখন ঘৰৰ পৰাই ওলাই আহে আৰু সিহঁতৰো কান্ধত থাকে ঘৰৰ গধুৰ দায়িত্ব। প্ৰিয় শ্ৰোতা, বন্ধু বান্ধৱীসকল, দায়িত্ব গল্পৰ কাহিনীটো শুনি আপোনালোকৰ কেনে লাগিল মতামত আগবঢ়াব। এইখিনিতে আপোনালোকলৈ অনুৰোধ, যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে ধন্যবাদ জনালোঁ।